নমস্কাৰ মই ঋতুস্মিন শৰ্মাই টাইমে বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ সৈতে আছে সতীৰ্থ জ্যোতিদীপ বৈশ্য আৰু এই মুহূৰ্তৰ অসমৰ বাবে সবাতোকৈ ডাঙৰ এটা ৰাজনৈতিক খবৰ লৈ আহিছো আৰু সেয়া হৈছে যে 2021 নিৰ্বাচনত আসাদুদ্দিন ওৱেইছিৰ ৰাজনৈতিক দলে অসমৰ অতি কমেও 10খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আজিৰ প্ৰায় তেওঁলোকৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে অসমৰ বিভিন্ন প্ৰান্তত পোষ্টাৰিং আৰম্ভ হৈছে আসাদুদ্দিন ওৱেইছিৰ ফটো থকা 2021 ওৱেইছি আহিব নেকি অসমত ব্যাপক হাৰত অসমত পোষ্টাৰিং আৰম্ভ হৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ওৱেইছিৰ সমৰ্থনত পোষ্টাৰিং দেখিবলৈ পোৱা গৈছে অসমৰ 10টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AIMIM ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ এই তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াৰ উপৰিও বাকিকেইটা হৈছে জলেশ্বৰ গোৱালপাৰা পূব গোৱালপাৰা পশ্চিম মুঠতে 10টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বিলাসীপাৰা পূব বিলাসীপাৰা পশ্চিম গৌৰীপুৰ গোলকগঞ্জ ধুবুৰী প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ দাবী তেওঁৰ সৈতে আসাদুদ্দিন ওৱেইছিয়ে কথা পতা বুলি প্ৰকাশ কৰিছে 21ত ওৱেইছি আহিব নেকি অসমত মোৰ সৈতে জ্যোতিদীপ বৈশ্য আছে কিন্তু এই মুহূৰ্তত আমি কিদৰে গুৱাহাটীত পোষ্টাৰিং কৰা হৈছে সেয়া প্ৰথমে দেখুৱাব খুজিছো জ্যোতিদীপ বৈশ্য গুৱাহাটীত সাংঘাতিক ধৰণে পোষ্টাৰিং কৰা হৈছে আৰু সেই দৃশ্য আমাৰ হাতত আছে আমি দেখুৱাম যে গুৱাহাটীত কি হাৰত ব্যাপক হাৰত কেনেদৰে পোষ্টাৰিং কৰা হৈছে এয়া আপোনালোকে দেখিছে গুৱাহাটীত আহি আছে AIMIMৰ ওৱেইছি 2021 চনত জ্যোতিদীপ হয় এই দৃশ্যাংশ আমি দেখিবলৈ পাইছো এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছিল আসাদুদ্দিন ওৱেইছিয়ে বিশেষকৈ আমি দেখিছিলো বিহাৰৰ নিৰ্বাচনত AIMIM আহিছিল তাত পাঁচ গৰাকীকৈ বিধায়ক তেওঁলোকৰ জয়ী হৈছিল কালি হায়দৰাবাদৰ যি পৌৰসভাৰ নিৰ্বাচন আছিল তাতো AIMIM ভাল ফলাফল দেখুৱাইছে আৰু এতিয়া বিশেষকৈ যিসকল সংখ্যালঘু লোক আছে মুছলিম ভোটাৰ আছে তেওঁলোকৰ বাবে অন্যতম মুখ হৈ পৰিছে এইগৰাকী আসাদুদ্দিন ওৱেইছি ইতিমধ্যে কৈছে ওৱেইছিৰ তৰফৰ পৰা ইতিমধ্যে উল্লেখ কৰা হৈছে পশ্চিমবংগত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই ওৱেইছিয়ে এতিয়া অসমৰ 10টাকৈ সমষ্টিত AIMIM প্ৰতিদ্বন্দ্বিতা কৰিব ওৱেইছিৰ সমৰ্থনত কেৱল গুৱাহাটীতেই নহয় অসমৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত পোষ্টাৰিং হৈছে আমি গণেশ মন্দিৰৰ কাষৰ দৃশ্যাংশ দেখুৱাইছো আজি গণেশ মন্দিৰৰ কাষত এইদৰে ব্যাপকভাৱে পোষ্টাৰিং কৰা হৈছে সমষ্টিৰ নাম দি দিয়া হৈছে ওৱেইছিক তাৰ ফটোগ্ৰাফ আছে আৰু এই 10টা সমষ্টিত AIMIM প্ৰতিদ্বন্দ্বিতা কৰিব যিসমূহৰ নাম উল্লেখ কৰি দিছে ধুবুৰী আছে গোলকগঞ্জ আছে পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা এইদৰে মানকাছাৰ এইদৰে 10টা য'ত মুছলমান বসতি প্ৰধান অঞ্চলত AIMIMৰ নেতাগৰাকীয়ে 2021ত অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰা হৈছে আৰু ওৱেইছিৰ সমৰ্থনত ঋতুস্মিন ইতিমধ্যে কেম্পেইন অসমত আৰম্ভ হৈ গৈছে আমি অলপ ফুল স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে পোষ্টাৰসমূহত কি লিখা আছে আৰু ওৱেইছি যে অসমলৈ আহি আছে 2021ত সেই মন্তব্য আছে আপোনালোকে চক আহি আছে AIMIM 2021ত অসমত নিৰ্বাচন খেলাটো খাটাং আৰু সমষ্টিকেইটা দি দিছে এই ব্যাপক হাৰত গুৱাহাটীৰ এয়া গণেশগুৰিৰ যেটো মাজত গোল চক্ৰ আছে তাৰ কাষে কাষে এইদৰে বেনাৰ অৰা হৈছে আহি আছে আসাদুদ্দিন ওৱেইছি গুৱাহাটীৰ মাজমজিয়াত বেনাৰ আৰি দিয়া হৈছে কোন কোন সমষ্টিত খেলিব সেই তালিকা দি দিয়া হৈছে আৰু এই সময়ত আমাৰ হাতত এটা মন্তব্য আছে সেই মন্তব্য শুনাম যে তেওঁৰ সৈতে ইতিমধ্যে আসাদুদ্দিন ওৱেইছিয়ে কথা পাতিছে এইটো ডাঙৰ ৰাজনৈতিক খবৰ কাৰণ 10টা সমষ্টিত যদি আসাদুদ্দিন ওৱেইছিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় এয়া ডাঙৰ হ'ব বিহাৰত ইতিমধ্যে 5খনকৈ আসন জয়ী হৈছে আসাদুদ্দিন ওৱেইছিৰ ৰাজনৈতিক দল AIMIM আৰু 2021ৰ ধুবুৰী দক্ষিণ শালপৰা মানকাছাৰ জলেশ্বৰ গোৱালপাৰা পূব গোৱালপাৰা পশ্চিম এই সমষ্টিবিলাক গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা পশ্চিম এই সমষ্টিকেইটাৰ প্ৰাৰ্থিত্ব দিব আমি মন্তব্য শুনাই লৈছোঁ জ্যোতিদীপ অসমত বৰ্তমান যিটো হুলস্থুল বাজিছে মানে এনেকুৱা এটা হৈ গৈছে যে চিচুৱেশ্যন যে আসাদুদ্দিন ওৱেইছি এজন বিদেশী মানুহ বিদেশী ৰাজনীতিক দল লৈ আহিছে ভাৰতবৰ্ষত বা অসমত আমাৰ আসাদুদ্দিন ওৱেইছি দলৰ AIMIM প্ৰয়োজন আছে আসাদুদ্দিন চাহাবৰ অসমত প্ৰয়োজন আছে আৰু আমি আসাদুদ্দিন ওৱেইছিৰ লগত আমি যোগাযোগ কৰি আছোঁ ফোনত যোগাযোগ কৰিছোঁ ফিজিকেলি যোগাযোগ কৰি আছোঁ আমি যেনে তেনে হওক ইনশাআল্লাহ যেনে তেনে হওক 99% চিয়'ৰ অসমত অহা 21ত অসম বিধানসভা নিৰ্বাচনত আমি অসমত ওৱেইছিৰ ৰাজনীতিক দলৰ তৰফৰ পৰা আমি ৰাজনীতিক খেলাটো এক ধৰণৰ খাটান ইয়াত কোনো আৰু দ্বিমত নাই এইটো খাটান এইটো লৈ চিন্তিত হৈ আছে UDF যে ক্ষতিটো UDFৰ হ'ব UDF এই কাৰণে আসাদুদ্দিন ওৱেইছিক
সিহঁতে মেছেজ দি আছে, মানুহ পঠাই আছে, বিভিন্ন ধৰণৰ তেখেতসকলে চেষ্টা কৰিছে আছাদুদ্দিন ওৱাইছক ভুল তথ্য দি আছে। অসমৰ মাইনৰিটিক লৈ এই ইউডিএফে 15 বছৰ অসমৰ মুছলমানক লৈ ৰাজনীতি কৰিছে। আজিলৈকে অসমৰ মুছলমান বা অসমৰ মাইনৰিটিৰ কোনো ফাইদা হোৱা নাই, যাৰ কাৰণে আমি বাধ্য হৈ ওৱাইচি চাবক অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু যেনে তেনে আমি আনিম। আৰু বিশেষ কৰি কওঁ যে দামনি অসমত নহয়, চাৰা অসমত বিভিন্ন জেগাত য'ত আমাৰ মুছলিম মানুহ মাইনৰিটি মানুহ 99% আছে, 80%, 71 আছে, তাত আমি ছিট দিয়াটো এক প্ৰকাৰৰ ফাইনেল। ইউডিএফে লছটো ভাবিছে ইউডিএফৰ লছ হৈ আছে। ইউডিএফে যদি ইমানে ভাল কাম কৰিছে, ভয়ৰ কোনো কাৰণ নাই। আৰু ওৱাইচি চাবক যিবিলাক মেছেজ কৰি আছে, মেইল কৰি আছে, যিবিলাক বুজাই আছে তেখেতক কোনো মানে নাই। আৰু এই প্ৰাক্তন বিধায়ক ৰছুল হকে এইখিনি মন্তব্য কৰিছে। জ্যোতিদীপ বৈশ্যক কেইবাটাও তাৎপৰ্যপূৰ্ণ কথা কৈছে যে মুছলমান অধ্যুষিত সমষ্টিত আছাদুদ্দিন ওৱেইছিয়ে প্ৰাৰ্থী থিয় কৰাব। চাওক, আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আছাদুদ্দিন ওৱেইছি এতিয়া সমগ্ৰ দেশতে সংখ্যালঘু লোকসকলৰ, মুছলমান লোকসকলৰ এতিয়া এটা ফেচ হৈ পৰিছে নেকি নিৰ্বাচনী ৰাজনীতিৰ বাবে। আছাদুদ্দিন ওৱেইছি অসমলৈ আহিব বুলি ৰছল হুকে কৈছে। ওৱেইছিৰ লগত তেওঁ কথা পতা বুলি কৈছে। 10টা সমষ্টিত য'ত মুছলমান ফেক্টৰ হয়, মুছলমান ভোটাৰ তাত ভাগ্য নিৰ্ণয় কৰিব পাৰে এগৰাকী প্ৰাৰ্থীৰ, তেনেকুৱা বহু সমষ্টিত, নামনি অসমৰ তেনেকুৱা বহু সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে। ওৱেইছি আহিব আৰু বদৰুদ্দিন আজমল যদি ওৱেইছি আহে, ইয়াৰ ফলত আটাইতকৈ লোকচান হ'ব AIDF তথা বদৰুদ্দিন আজমলৰ। গতিকে আজমলে ওৱেইছিক এই মুহূৰ্তত আহিব নালাগে বুলি বিভিন্ন প্ৰকাৰৰ কথা কৈ আছে বুলি ৰছল হুকে কৈছে। কিন্তু ওৱেইছি আহিব এই দাবী তেওঁ উত্থাপন কৰিছে। যদি ওৱেইছি আহে, 21ৰ নিৰ্বাচনৰ প্ৰেক্ষাপট যথেষ্ট সলনি হ'ব। সংখ্যালঘু ভোটাৰ হয়তো বিভক্ত হোৱাৰ সম্ভাৱনা আছে। ঋতুস্মিত, হয়, সংখ্যালঘু ভোটাৰ বিভক্ত হোৱাৰ সম্ভাৱনা আছে। আছাদুদ্দিন ওৱেইছি ভাৰতৰ এটা ডাঙৰ নাম, সংখ্যালঘু যিসকল লোক আছে তেওঁলোকৰ প্ৰতিচ্ছবি বুলি কোৱা হয়। আৰু আছাদুদ্দিন ওৱেইছি যদি অসমলৈ আহে, আটাইতকৈ ডাঙৰ ক্ষতি কাৰ হ'ব? আটাইতকৈ ডাঙৰ ক্ষতি হ'ব AIDFৰ। এই কথাটো AIDFও বুজি পাইছে আৰু হয়তো AIDFৰ তৰফৰ পৰা আছাদুদ্দিন ওৱেইছিক এই কথা উল্লেখ কৰা হৈছে। কালি যেতিয়া হায়দৰাবাদৰ নিৰ্বাচনী ফলাফল ওলাল, য'ত বিজেপিয়ে ভাল ফলাফল কৰিলে, ওৱেইছিয়ে ভাল ফলাফল কৰিলে, TRS কমি গ'ল। তাৰ পাছত তেওঁ এখন সংবাদমেল সম্বোধন কৰিছিলে। সংবাদমেলত সকলোৱে প্ৰশ্ন কৰিছিল যে আগন্তুক অসমৰ নিৰ্বাচন আহি আছে, আগন্তুক কেৰেলাৰ নিৰ্বাচন আহি আছে, তামিলনাডুৰ নিৰ্বাচন, পশ্চিমবংগৰ নিৰ্বাচন, আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে? আমি এই মুহূৰ্তত দ্বিতীয়টো ব্ৰেকিং নিউজ আপোনালোকক দিছোঁ। এই সংবাদমেলত আছাদুদ্দিন ওৱেইছিয়ে কি কথা প্ৰকাশ কৰিছে? 2021ত ওৱেইছিয়ে কৈছে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰে। চাওক, ইয়াত দুটা কথা, এফালে প্ৰচাৰ চলাই আছে আৰু তেওঁ কৈছে ৰাজনীতিত অসম্ভৱ একো নাই। বদৰুদ্দিন আজমলৰ AIDF থকাৰ বাবে AIMIM নাহে বুলি ওৱেইছিয়ে সংবাদমেলত কৈছে। ঋতুস্মিত, এফালে ইয়াত প্ৰচাৰ চলি আছে, ওৱেইছিয়ে কৈছে অসমতো প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কেৰেলাতো প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিয়নো AIDF আছে অসমত, বদৰুদ্দিন আজমল আছে। অৱশ্যে আজমলে যদি মাতে উদ্ধাৰ কৰিবলৈ ওৱেইছি আহিব। গতিকে ৰাজনীতিত একো অসম্ভৱ নাই। ওৱেইছিয়ে যদিও কৈছে তেওঁ নাহে, আমি সেই মন্তব্যটো দেখুৱাম, কিন্তু তেওঁক লৈ প্ৰচাৰ আৰম্ভ হৈছে। আমি ওৱেইছিৰ মন্তব্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই দিছোঁ। হয়, আমি ওৱেইছিৰ মন্তব্য কিছু সময়ৰ পিছত শুনাম, কিন্তু এই মুহূৰ্তত আমি গুৱাহাটীৰ সেই পোষ্টাৰিং দেখুৱাব খুজিছোঁ, সেই বেনাৰ কিদৰে ব্যাপক হাৰত আছাদুদ্দিন ওৱেইছি অসমলৈ আহি আছে, 2021 নিৰ্বাচন খেলাটো খাটাং, এই ধৰণৰ কথা কোৱা হৈছে আৰু তাকে লৈ পোষ্টাৰিং আৰম্ভ হৈছে। আছাদুদ্দিন ওৱেইছিৰ মন্তব্য আমাৰ হাতত আছে। অসমক লৈ তেওঁ কি কৈছে আমি সেয়া শুনাম। এয়া গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপৰ যিটো গোলচক্ৰ, সেই গোলচক্ৰত আছাদুদ্দিন ওৱেইছিৰ ফটো সম্বলিত বেনাৰ আঁৰি দিয়া হৈছে আৰু কোৱা হৈছে যে এই 10টা সমষ্টিত খেলিম। অৱশ্যে আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে মই অসমলৈ নাযাওঁ, কিন্তু বদৰুদ্দিন আজমলে যদি মাতে মই যাম, সেই মন্তব্য শুনাইছোঁ। मैं आपके सामने कई मर्तबा इन पर्टिकुलर आप तमाम से कहूं कि केरला में और आसाम में मैं नहीं जाऊंगा। ये मेरा एक डिसीजन है और हम उसके पाबंद हैं। वहां पर बदरुद्दीन अजमल साहब की AIDF है, IUML केरला में है, हम वहां जाकर उनको डिस्टर्ब नहीं करेंगे। अगर कभी उनको गलती से मेरी जरूरत पड़ गई मुझ जैसे दीवाने की, तो वो मुझे कॉल कर ले, मैं आ जाऊंगा, नो प्रॉब्लम।
मैं आपके सामने कई मर्तबा इन पर्टिकुलर आपके तमाम से कहूं कि केरला में और आसाम में मैं नहीं जाऊंगा। ये मेरा एक डिसीजन है और हम उसके पाबंद हैं। वहां पर बदरुद्दीन अजमल साहब की AIDUF है, IUML केरला में है। हम वहां जाकर उनको डिस्टर्ब नहीं करेंगे। अगर कभी उनको गलती से मेरी जरूरत पड़ गई मुझ जैसे दीवाने की, तो वो मुझे कॉल कर ले, मैं आ जाऊंगा, नो प्रॉब्लम।